ফলতে বিদ্ৰোহৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰীগৰাকী আৰু সম্প্ৰতি পদত্যাগৰ কথা ঘোষণা কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী। আমি সবিশেষ জানিবৰ বাবে সংযুক্ত হ'ব বিচাৰিছোঁ সতীৰ্থ কেজামান চৌধুৰীৰ সৈতে। আপোনাৰ জৰিয়তে সবিশেষ জনাৰ চেষ্টা কৰিম। ব্ৰিটেইনৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে এই মুহূৰ্তত তেওঁ পদত্যাগ কৰিছে। আমি খবৰ দৰ্শকসকলক জনাইছো কিয়ৰ ষ্টাৰমে এই মুহূৰ্তত পদত্যাগ কৰিছে আৰু ষ্টাৰমৰ এই পদত্যাগক লৈ আচলতে বিগত বহুদিনৰ পৰা জল্পনা কল্পনা চলি আছিল। কোৱা হৈছিল যে যিকোনো মুহূৰ্তত আচলতে ষ্টাৰমে পদত্যাগ কৰিব পাৰে। তাৰ কাৰণটো হ'ল যে শেহতীয়াকৈ ষ্টাৰমৰ যি নিজ দল আছিলে লেবাৰ পাৰ্টি, সেই লেবাৰ পাৰ্টিৰ মাজত দেখিবলৈ পোৱা গৈছিল ষ্টাৰমাৰক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছিল। তেওঁৰ নেতৃত্বক আচলতে অস্বীকাৰ কৰি আহিছিল তেওঁৰ দলৰ একাংশ সাংসদে আৰু কোৱা হৈছিল এই সাংসদৰ সংখ্যা প্ৰায় 100ৰো অধিক বুলি কোৱা হৈছিল। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অতি শেহতীয়াকৈ 19 জুনত আচলতে ব্ৰিটেইনৰ এটা সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত এণ্ড্ৰিউ ৱাৰ্নহেম নামৰ যিগৰাকী বিৰোধীৰ নেতা, সেই নেতাগৰাকীয়ে জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল আৰু জয়লাভ সাব্যস্ত কৰাৰ পিছতেই এণ্ড্ৰিউ ৱাৰ্নহেমক কোৱা হৈছে, যিগৰাকী প্ৰধানমন্ত্ৰী বৰ্তমানৰ মুহূৰ্তত পদত্যাগ কৰিছে, কিয়ৰ ষ্টাৰমৰ আচলতে ঘোৰ বিৰোধী এগৰাকী শক্তিশালী নেতা। তেনেস্থলত এণ্ড্ৰিউ ৱাৰ্নহেমৰ এই জয়লাভৰ পিছতেই তেওঁৰ সন্মুখত নতুন আচলতে বিপদৰ সৃষ্টি হৈছিল। ইতিপূৰ্বে যিহেতু লেবাৰ পাৰ্টিৰ ভিতৰ চৰাত প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বক লৈ যিহেতু বিদ্ৰোহৰ সূচনা হৈ ইতিপূৰ্বে আহিছিল আৰু 100গৰাকীকৈ সাংসদে যিহেতু মুকলিকৈ প্ৰায় এক প্ৰকাৰৰ তেওঁলোকে বিদ্ৰোহৰ সূচনা কৰিছিল আৰু তাৰ শেহতীয়াকৈ 19 জুনৰ এই নিৰ্বাচনত বিৰোধীৰ যিগৰাকী নেতা আছে, নেতাগৰাকী সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ পিছত এক প্ৰকাৰৰ এণ্ড্ৰিউ ৱাৰ্নহেম যিগৰাকী মই নাম উল্লেখ কৰিছো আৰু কিয়ৰ ষ্টাৰমৰ সন্মুখত আন এক নতুন বিপদৰ সৃষ্টি হৈছিল আৰু সকলো জল্পনা কল্পনাৰ অন্তত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা কিয়ৰ ষ্টাৰমে এই মুহূৰ্তত পদত্যাগ কৰিছে। পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব ইয়াক লৈ আচলতে যি লেবাৰ পাৰ্টি আছে সেই লেবাৰ পাৰ্টিৰ সংসদীয় দলত আলোচনা হ'ব আৰু সংসদীয় দলত আলোচনাৰ পিছতে সেয়া চূড়ান্ত হ'ব। ইতিপূৰ্বে ব্ৰিটেইনৰ ৰজাক এই বিষয়ে অৱগত কৰা হৈছে বুলি জানিব পৰা গৈছে।